Gojan Parwan siya, kasi siya po আমাৰ অনুষ্ঠানটো মহিলা সবলীকৰণৰ ওপৰত আমাৰ কাম কৰি আছিলে, যিখিনি আপোনাৰ গাঁৱৰ মহিলাখিনি পিছপৰা অঞ্চলৰ তেখেতসকলে যিখিনি কামত আপোনাৰ পাকৈত আছে, সেই কামখিনিত যাতে আমি অলপ সহায় সহযোগিতা কৰি পেলাই তেখেতসকলক স্বাৱলম্বী কৰিব পাৰোঁ। আৰু আমি যিখিনি আপোনাৰ চৰকাৰৰ স্কীমবিলাকৰ লগতো তেখেতসকলক জড়িত কৰা হৈছে, আৰু যিমানখিনি পাৰোঁ তেখেতসকলক বিজনেছ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি কিছুমান ট্ৰেইনিং দিয়া হৈছে, লাইফ ষ্টক ট্ৰেইনিং, এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট ট্ৰেইনিং। এইবিলাক ট্ৰেইনিঙৰ জৰিয়তে তেখেতসকলক মানে আমাৰ ফালৰ পৰা কিছুমান কিট দিয়া হৈছে। নাম কি? ইউনাইটেড ৱে মুম্বাই, যিটো ভিজাৰ আণ্ডাৰত আছে। বেচৰকাৰী? হয়, বেচৰকাৰী সংস্থা। আজি বা অহাকালি এই দুটা দিন আপোনালোকৰ দুদিনীয়া কাৰ্যসূচী ৰাখিছে, কি আচলতে? দুদিনীয়া কাৰ্যসূচী মানে আপোনাৰ আজিৰ প্ৰগ্ৰেমটো আপোনাৰ কিট ডিষ্ট্ৰিবিউশ্যন ফাৰ্ষ্ট ডে আজি, আৰু ইয়াতে টেইলাৰিং মেচিন আৰু আপোনাৰ পেটি শ্বেপ বিজনেছৰ বাইদেউসকলক পেটি শ্বেপ বিজনেছৰ যিটো আপোনাৰ লাগতিয়াল সামগ্ৰী তেখেতসকলৰ হিচাপত আমি তেখেতসকলক প্ৰদান কৰিছোঁ। আৰু অহাকাইলৈৰ প্ৰগ্ৰেমটোৰ কাৰণে আমাৰ যিখিনি লাইফ ষ্টক ট্ৰেইনিং দিয়া হৈছে আমাৰ ফালৰ পৰা, সেই লাইফ ষ্টক ট্ৰেইনিঙত আমাৰ গোট ডিষ্ট্ৰিবিউট হ'ব অহাকাইলৈ। আৰু সেই আপোনাৰ প্ৰগ্ৰেমটোত ৰাণী ব্লক আৰু বনগাঁও ব্লকৰ BPM সকলো উপস্থিত থাকিব, আৰু আমাৰ কৰ্মকৰ্তাসকলো উপস্থিত থাকিব। 30 আজি আপোনাৰ 6জন বেনিফিচিয়াৰী আছে, আৰু অহাকাইলৈ 38জন। মোৰ নাম শ্ৰী জুমি কলিতা, মই ছয়গাঁও বাংগাৰাটাত ঘৰ। মই ইউনাইটেড মুম্বাই এই NGOটোত মানে 2024ত আৰম্ভ কৰিছিলোঁ। আজি এই 2025ত মই সফলতা লাভ কৰিলোঁ। মানে এডভান্স মেচিন মোক দিয়া হৈছিল, মই সেইখিনিত বহুত সফলতা লাভ কৰিছোঁ। আৰু বিজনেছৰ বিষয়ে তেখেতসকলে বহুত মানে ভাল কৰে, ট্ৰেইনিং দিয়ে। মুম্বাইৰ অধীনত চলি থকা এম্পাৱাৰিং উইমেন এণ্টাৰপ্ৰেনাৰ্ছ প্ৰজেক্ট, অসমীয়াত মহিলা উদ্যোগীসকলক সবলীকৰণ কৰা যি প্ৰজেক্ট, সেইটো অসমকে ধৰি অন্য 3খন ৰাজ্য, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশত চলি আছে। আৰু অসমৰ 5টা ব্লক, ক্ৰমে বনগাঁও, ৰামপুৰ, চয়ানী বৰদুৱাৰ, ছয়গাঁও আৰু ৰাণী ব্লকত এইটো প্ৰজেক্ট চলি আছে। আৰু বিগত 2 বছৰত মুঠ প্ৰায় 2100 গৰাকী মহিলা হিতাধিকাৰী আমাৰ NGOত ৰেজিষ্ট্ৰেশ্যন কৰিছে, আৰু আটাইয়ে বিত্তীয় সাক্ষৰতা ট্ৰেইনিং লাভ কৰিছে। আৰু তেওঁলোকৰ ভিতৰত আমি ভিতৰৰ পৰা বেছলাইন ছাৰ্ভেৰ জৰিয়তে আমি 280 গৰাকী বেনিফিচিয়াৰী উদ্যোগী বেনিফিচিয়াৰী আমি চিলেক্ট কৰি উলিয়াইছিলোঁ, আৰু তেওঁলোকক আমি উদ্যোগীকৰণ বিকাশৰ ট্ৰেইনিং দিছোঁ, আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি তাৰ ভিতৰত 208 গৰাকীক তাঁতশাল, 11 গৰাকীক চিলাই মেচিন, আৰু 20 গৰাকীক ছাগলী আৰু 41 গৰাকীক গাহৰি প্ৰদান কৰা হৈছিল। আৰু বিগত 2 বছৰৰ দৰে এই বছৰো আমি আমাৰ NGOত 365 গৰাকী মহিলা হিতাধিকাৰীয়ে নাম পঞ্জীয়ন কৰাইছে, আৰু আটাইয়ে বিত্তীয় সাক্ষৰতাৰ ট্ৰেইনিঙো লাভ কৰিছে। আৰু তাৰ পৰা আমি বেছলাইন ছাৰ্ভেৰ জৰিয়তে 46 গৰাকী হিতাধিকাৰী বাছনি কৰি উলিয়াইছোঁ, আৰু তেওঁলোকক উদ্যোগীকৰণ বিকাশৰ ট্ৰেইনিং দিয়াইছিলোঁ 5 দিনীয়া। আৰু সেই 46 গৰাকী বেনিফিচিয়াৰীৰ প্ৰয়োজন অনুসৰি তেওঁলোকক 2 গৰাকীক পেটি ফাৰ্নিচাৰ দিয়া হৈছে, তেওঁলোকৰ দোকানত সহায় হোৱাৰ কাৰণে। আৰু বাকী কেইগৰাকীক ছাগলী, গাহৰি আৰু টেইলৰিং মেচিন দিয়া হ'ব।